নমস্কাৰ বিশেষ সংবাদৰ সৈতে ষ্টুডিঅ'ত মই সুশীল পাটোৱাৰী প্ৰসংগ নীলাচলৰ কামাখ্যা ধাম অসমবাসীৰ লগতে সমগ্ৰ হিন্দু ধৰ্মৰ লোকৰ বাবে নীলাচলৰ মা কামাখ্যা ধাম এটা পবিত্ৰ নাম বিশ্বৰ বিভিন্ন লোকে কামাখ্যাৰ নামেৰে অসমক চিনি পায় কিন্তু অতি গুৰুত্বপূৰ্ণ এই তীৰ্থস্থানখনক লৈ আমাৰ বিবেচনাত বৰ বিশেষ কোনো গৱেষণা হোৱা নাই এক প্ৰত্নতাত্ত্বিক স্থান হিচাপে কামাখ্যাৰ গুৰুত্ব অপৰিসীম কামাখ্যাক যদি বৈজ্ঞানিক ভিত্তিত অধ্যয়ন কৰা যায় নিশ্চিতভাৱে ৰাজ্যৰ শ বছৰ পুৰণি সভ্যতা নতুনকৈ ওলাই পৰিব কামাখ্যাক কেন্দ্ৰ কৰি যিসমূহ মতবাদ চলি আছে সেই মতবাদসমূহৰ সত্যাসত্য নিৰূপণৰ বিশেষ ব্যৱস্থা আজি পৰ্যন্ত লোৱা হোৱা নাই নতুবা তেনেসমূহ বিষয়ক লৈ বিশেষ গৱেষণাও হোৱা নাই ডক্টৰ বাণীকান্ত কাকতি 1948 চনত প্ৰকাশ কৰি উলিওৱা দ্য মাদাৰ গডেছ কামাখ্যা কিতাপখনকেই কামাখ্যাৰ ওপৰত প্ৰস্তুত কৰি উলিওৱা এক গৱেষণা গ্ৰন্থ হিচাপে আজি পৰ্যন্ত স্বীকৃতি দি অহা হৈছে কিন্তু সাহিত্যিক লেখক তথা ভূতত্ত্ববিদ প্ৰয়াত ডক্টৰ প্ৰণৱজ্যোতি ডেকাই বাণীকান্ত কাকতিৰ সেই বিশেষ গৱেষণা গ্ৰন্থখনক কিন্তু গৱেষণা গ্ৰন্থ হিচাপে স্বীকৃতি দিয়া নাই ক'ব পাৰি যে ডক্টৰ ডেকাই ডক্টৰ কাকতিৰ গ্ৰন্থখনৰ প্ৰায়সমূহ তথ্যই নাকচ কৰিছে কামাখ্যা বুলি ক'লে আমি জনা কথাবোৰ এনেধৰণৰ যে নৰকাসুৰে কামাখ্যাক বিয়া পাতিব বিচাৰিছিল কালাপাহাৰে কামাখ্যা মন্দিৰ ধ্বংস কৰিছিল নৰনাৰায়ণে তাৰ পাছত পুনৰ নিৰ্মাণ কৰিছিল কামাখ্যা মন্দিৰ কামাখ্যা নীলাচলত থিতাপি লোৱাৰ পৰাই বলি বিধান চলিছিল ইত্যাদি ইত্যাদি এই ধৰণৰ কথা আমি শুনি আহিছোঁ বা সেয়া প্ৰচলিত কথা কামাখ্যাক জনা দেশ বিদেশৰ সকলোৱে এইসমূহ কথাই জানে কিন্তু প্ৰয়াত ডক্টৰ প্ৰণৱজ্যোতি ডেকাই তথ্য তথা যুক্তি সহকাৰে তেনে প্ৰচলিত বাতানুবাদ নাকচ কৰিছিল কিন্তু ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ সেইসমূহ দাবী যুক্তি বা বিশ্লেষণক লৈ বিশেষ চৰ্চা হোৱা দেখা পোৱা নাই ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ গৱেষণালব্ধ গ্ৰন্থখনৰ নাম আছিল নীলাচল কামাখ্যা হাৰ হিষ্ট্ৰী এণ্ড তন্ত্ৰ এই গ্ৰন্থখনত এনে বহু বিস্ফোৰক তথ্য সন্নিৱিষ্ট আছিল ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ এই পুথিখন বহু বছৰ পূৰ্বে প্ৰকাশিত হৈছিল মূল গ্ৰন্থখন ইংৰাজীত প্ৰকাশ হোৱাৰ বাবে বিশ্বৰ বিভিন্ন লোকে সেই পুথিখন অধ্যয়ন কৰিছে আৰু কামাখ্যা সন্দৰ্ভত এক নতুন ধাৰণা তেওঁলোকে গ্ৰহণ কৰিছে যিসকলে সেই গ্ৰন্থখন অধ্যয়ন কৰিছে তেখেতসকলে আমি জনা কামাখ্যাৰ সম্পূৰ্ণ এখন ওলোটা ছবি তেওঁলোকে দেখিছে ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ মতে নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰ কালাপাহাৰে ধ্বংস কৰা নাছিল কালাপাহাৰ আছিল হিন্দুৰ পৰা ধৰ্মান্তৰিত হোৱা মুছলমানে ডক্টৰ ডেকাই তথ্য সহকাৰে কৈছে যে পূৰ্বৰ কামাখ্যা মন্দিৰ ধ্বংস হৈছিল পাহাৰৰ ভূমিস্খলন হৈ ভূমিস্খলনত ধ্বংস হোৱা মন্দিৰটোহে 1965 খ্ৰীষ্টাব্দত পুনৰ নিৰ্মাণ কৰিছিল চিলাৰায়ে আৰু বংগৰ নবাব সুলেইমান কৰাণীৰ সেনাপতি কালাপাহাৰে তাৰ 3 বছৰ পিছত অৰ্থাৎ 1568 খ্ৰীষ্টাব্দত কোচ ৰাজ্য আক্ৰমণ কৰিছিল আৰু নীলাচল পাহাৰ আক্ৰমণ কৰাৰ ইতিহাসত কোনো তথ্য নাই বুলি ডক্টৰ ডেকাই দাবী কৰিছিল যদি সেয়াই সত্য হয় কামাখ্যা মন্দিৰ কালাপাহাৰে ধ্বংস কৰা বুলি আমি ইমান দিনে যি তথ্য পাই আহিছিলোঁ সেই তথ্য ভুল তথ্য বুলি আমি ক'ব লাগিব ডক্টৰ প্ৰণৱজ্যোতি ডেকাই তেখেতৰ পুথিৰ এঠাইত বিশ্লেষণ কৰি দেখুৱাইছে যে ৰজা নৰকে যিগৰাকী নাৰীক বিয়াৰ প্ৰস্তাৱ দিছিল সেয়া মা কামাখ্যা নাছিল বৰঞ্চ সেইগৰাকী আছিল এক জীৱন্ত নাৰী যাক জনা গৈছিল বজ্ৰবৰাহী বুলি কামাখ্যাৰ কথা ক'লে যি নৰক ৰজাৰ প্ৰসংগ আহি পৰে সেই নৰক দুজন বুলি দাবী কৰিছিল ডক্টৰ ডেকাই বুজাইছিল যে প্ৰথম নৰক আৰু দ্বিতীয় নৰক বুলি তেওঁ দুটা চৰিত্ৰ তেওঁ বিশ্লেষণ কৰি দেখুৱাইছিল ডক্টৰ ডেকাৰ গৱেষণাৰ মতে দুয়োজন নৰকৰ বয়সৰ সীমা বা মাজৰ সময়সীমা প্ৰায় 1000 বছৰ নৰকে বিবাহৰ প্ৰস্তাৱ দিয়া নাৰীগৰাকী মা কামাখ্যা নাছিল বুলি তেওঁ যুক্তি সহকাৰে তাত কৈছিল কিন্তু সেই কথাবোৰ আমি ইমান দিনে জনা নাছিলোঁ বা সেই কথাবোৰে আমি ইমান দিনে আমি শিকি আহিছিলোঁ যে নৰকাসুৰে মা কামাখ্যা দেৱীক বিবাহৰ প্ৰস্তাৱ দিছিল কিন্তু সেই কথা তথ্য সহকাৰে নাকচ কৰিছে ডক্টৰ প্ৰণৱজ্যোতি ডেকাই বিবাহৰ প্ৰস্তাৱ দিয়া ৰজাজন দ্বিতীয় নৰক বুলিও তেওঁ তাত উল্লেখ কৰিছে এয়া মাত্ৰ কেইটামান উদাহৰণে ডক্টৰ প্ৰণৱজ্যোতি ডেকাই ক্ষেত্ৰভিত্তিক গৱেষণা চলাই এনেবোৰ প্ৰমাণ যুগুত কৰা বুলি দাবী কৰিছিল ৰাজ্যত ৰাজহুৱা বা ব্যক্তিগত খণ্ডৰ যোৱা এটা দশকত কেইবাখনো বিশ্ববিদ্যালয় গঢ়ি উঠিল এনেবোৰ বিশ্ববিদ্যালয়ৰ অধীনত মা কামাখ্যা দেৱালৰ ওপৰত কিন্তু বিশেষ কোনো অধ্যয়ন হোৱা নাই বিশ্ববিদ্যালয় বাঢ়িল কিন্তু কামাখ্যাৰ দৰে এখন ধামক লৈ কিন্তু বিশেষ কোনো গৱেষণা হোৱা নাই এনেবোৰ বিশ্ববিদ্যালয়ৰ অধীনত মা কামাখ্যা দেৱালৰ ওপৰত বিস্তৃত অধ্যয়ন হ'ব লাগে গৱেষণাৰ বাবে ছাত্ৰ ছাত্ৰীক উদ্বুদ্ধ কৰিব লাগে ডক্টৰ বাণীকান্ত কাকতি আৰু ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ কামাখ্যাক লৈ কৰা গৱেষণা পৰস্পৰ বিৰোধী ডক্টৰ প্ৰণৱজ্যোতি ডেকাই নিৰ্ভৰযোগ্য তথ্যৰে কামাখ্যাৰ বিশ্লেষণ কৰিছে ডক্টৰ ডেকাৰ সেই গৱেষণাক আজি পৰ্যন্ত কোনো নুই কৰা পৰিলক্ষিত হোৱা নাই
যদি ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ গৱেষণাক মান্যতা দিয়া হয় তেনেহ'লে মা কামাখ্যাক লৈ ডক্টৰ বাণীকান্ত কাকতিকে ধৰি যিসমূহ পণ্ডিতে গৱেষণা কৰিছিল আৰু যিসমূহ তথ্য দেশবাসীক ৰাজ্যবাসীক বা বিশ্ববাসীক দিছে সেই তথ্যক লৈ কিন্তু বিভ্ৰাট হোৱা বুলি আমি ক'ব লাগিব। সেয়া আমি ভাবোঁ হিন্দু ধৰ্মাৱলম্বীৰ পুণ্যতীৰ্থ কামাখ্যাৰ ওপৰত বিস্তৃত গৱেষণা হোৱা উচিত আৰু প্ৰণৱজ্যোতি ডেকাই সেই গৱেষণাৰ বাট কাটি থৈ গৈছে আৰু সেই লৈ বিতৰ্ক হওক, সেই লৈ গৱেষণা হওক আৰু তেতিয়াহে সমগ্ৰ বিশ্ববাসীয়ে সমগ্ৰ ভাৰতবাসীয়ে বা অসমবাসীয়ে সঠিক তথ্য লাভ কৰিব পাৰিব কামাখ্যাৰ ওপৰত। ধন্যবাদ।